নমস্কাৰ বন্ধুবান্ধৱীসকল অসম জব অইন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে APSC অৰ্থাৎ অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আকৌ নতুনকৈ কেইটামান পোষ্ট মুকলি কৰি দিছে, তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। এইটো পোষ্ট নেম হৈছে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 2। ইয়াৰে টোটাল পোষ্ট আছে 12টামান পোষ্ট আৰু নেম অফ ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰ অফ টুৰিজম গভৰ্ণমেণ্ট অফ অসম। কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া হৈছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 8টা আৰু OBC MOBCৰ কাৰণে 3টা আৰু SCৰ কাৰণে 0 আৰু STP কাৰণে 1টা। দৰমহা দিছে 22,000 টকাৰ পৰা 97,000 টকালৈকে আৰু গ্ৰেড পে ইয়াতে দিছে 9,400 টকা। এই পোষ্টটো আবেদন কৰাৰ বাবে ফ্ৰেণ্ডসকল এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম গ্ৰেজুৱেশ্যন হ'বই লাগিব আৰু লগতে 6 মান্থৰ কম্পিউটাৰ কোৰ্চ জনা থাকিব লাগিব। যিসকলে কম্পিউটাৰ কোৰ্চ আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু নহ'লে অপশ্যন এটা দি দিছে গ্ৰেজুৱেশ্যন লগতে হস্পিটেল হোটেল ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্টৰ ৰিকগনাইজ ইউনিভাৰ্চিটি নলেজ কম্পিউটাৰৰ এটলিষ্ট 6 মান্থৰ ডিউৰেশ্যন থাকিব লাগিব। প্ৰিফাৰেবল কোৱালিফিকেশ্যন বিচাৰিছে যে নলেজ থাকিব লাগিব ইংলিছ লেংগুৱেজৰ আৰু স্পকেন ইংলিছ জনা থাকিব লাগিব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। ট্ৰেভেল এণ্ড টুৰিজম যিসকলে কৰিছে সিহঁতৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে আৰু হোটেল মেনেজমেণ্টৰ এডমিনিষ্ট্ৰেটিভ ছেকশ্যন। এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ ন্যূনতম বয়স হ'ব লাগিব 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে, অৰ্থাৎ 21ৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সন যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে SC কাষ্টৰ কাৰণে 5 ইয়াৰ্ছ, ST কাষ্টৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু চিটিজেনশ্বিপ বিচাৰিছে ফ্ৰেণ্ডসকল ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু আৰ্টিকেল 5 আৰু 8 কনষ্টিটিউট আৰু ইণ্ডিয়াৰ হ'ব লাগিব। ৰেচিডেঞ্চিপ ইয়াতে বিচাৰিছে যে পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ হ'ব লাগিব অসমৰ আৰু PRCৰ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। এই পোষ্টটো আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফিজ জেনেৰেল EWSৰ কাৰণে 297 টকা পে' কৰিব লাগিব। SC ST OBC MOBCৰ কাৰণে 197 টকা পে' কৰিব লাগিব। কমিশ্যনৰ APSC অৰ্থাৎ টুৰিজম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 2 পোষ্টটো আবেদন কৰাৰ বাবে লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিম, নহ'লে APSC ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল APSCৰ আৰু এটা পোষ্ট এইটো হৈছে কম্পিউটাৰ অপাৰেটৰ। ইয়াতে 17টা পোষ্ট দিয়া আছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। এইটো কেটেগৰী ৱাইজ ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 8টা, OBC MOBCৰ কাৰণে 5টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 2টা আৰু ST হিলছৰ কাৰণে 1টা। এইটো হৈছে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন লগতে কম্পিউটাৰ অপাৰেটৰ। পোষ্ট নেম হৈছে এইটো কম্পিউটাৰ অপাৰেটৰ আৰু ইয়াতে দৰমহা দিছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে অৰ্থাৎ GP উল্লেখ কৰিছে 6,200 টকা। তো ফ্ৰেণ্ডসকল এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে বয়স বিচাৰিছে 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে যে হাই ছেকেণ্ডাৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু চিটিজেনশ্বিপ ইয়াতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু ৰেচিডেঞ্চিপ পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ হ'ব লাগিব আৰু কেণ্ডিডেট মাষ্ট বি PRC আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এজ ৰিয়েকশ্যন ইয়াতে দিছে SCৰ কাৰণে 5 ইয়াৰ্ছ, STৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব, যিসকলে বনোৱা নাই বনাই লওক আৰু ইয়াতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট ইয়াতে ল'ব, ৱাৰ্ড প্ৰচেছৰ, তাৰপিছত স্পীড ছেট, তাৰপিছত কণ্টেণ্ট অফ ডাটাবেছ, ইণ্টাৰনেট এণ্ড ইমেইল এইকেইটা জনা থাকিব লাগিব। MS উইণ্ড'জ, MS এক্সেল। তো ফ্ৰেণ্ডসকল এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ জেনেৰেল EWSৰ কেণ্ডিডেটৰ কাৰণে 47 টকা পে' কৰিব লাগিব, SC ST OBC MOBCৰ কাৰণে 47, BPL PWDৰ কাৰণে 47 টকা পে' কৰিব লাগিব। এটা ডিপ্ল'মা বিচাৰিছে ইয়াতে মিনিমাম 6 মান্থৰ কোৰ্চ থাকিব লাগিব এই পোষ্টটো আবেদন কৰাৰ বাবে আৰু এছামিছ আৰু ইংলিছ লেংগুৱেজ জনা থাকিব লাগিব। তো ফ্ৰেণ্ডছৰ এইটো আছিল APSCৰ যিটো কম্পিউটাৰ অপাৰেটৰ পোষ্ট হয় আৰু এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু ইয়াতে হাই ছেকেণ্ডাৰী কোৱালিফিকেশ্যন বিচাৰিছে অকল। তো এইটো এটা ভাল জব হয়, যিসকলে হাই ছেকেণ্ডাৰী কোৱালিফিকেশ্যন আছে সিহঁতে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকলে এই পোষ্টটো আবেদন কৰাৰ বাবে APSC ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব, নহ'লে মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। নেক্সটৰ আকৌ ভিডিঅ' লৈ আহিম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।